8 ছেপ্টেম্বৰৰ দিনটো গোটেই অসমৰ বাবে এটা স্পেচিয়েল দিন আছিলে আমাৰ প্ৰসিদ্ধ সংগীতকাৰ কবি লেখক আৰু ছবিৰ নিৰ্মাতা শ্ৰী শ্ৰী ভূপেন হাজাৰিকা ছাৰৰ 100th বাৰ্থ এনিভাৰ্চাৰী আছিলে এই শুভ সময়ত আমি এটা 65 মিনিটছত এটা সৰু ডকুমেণ্টাৰী আমাৰ প্ৰসিদ্ধ কলাকাৰ ভূপেন দাৰ জীৱনৰ এটা সৰু উল্লেখ পালোঁ এই ডকুমেণ্টাৰীটো কমপ্লিটলি ক্যান্ডিড ফ্ৰী I mean, he was on his own self আৰু ফাৰ্ষ্ট পাৰ্চন পাৰ্সপেক্টিভত বনোৱা হৈছিলে যেতিয়া ডক্টৰ ভূপেন হাজাৰিকা ছাৰে 1999ত নিজৰ ইংলেণ্ডত এটা ভিজিট দিছিলে আৰু তাতে এটা সৰু আসাম এছ'চিয়েশ্যনৰ এলুমনিয়ে এটা অৰ্গেনাইজ কৰিছিলে এটা ইভেন্ট যোনটো পাৰফৰ্ম কৰাৰ আগত এই কিছুমান আৰ্কাইভ ফুটেজৰ এটা ডকুমেণ্টাৰী বনোৱা হৈছে ভূপেন হাজাৰিকা ছাৰৰ নিচিনা এটা ডাঙৰ মানুহৰ উল্লেখটো ইমান সৰু সময়তো মই কৰিব নোৱাৰো কিন্তু এই কিছুমান বস্তু চাই ইমানে ভাল লাগিলে যেনেকে তেখেতে কেনেকে ডাঙৰ আৰ্টিষ্ট বিলাক যোনটো তেখেতৰ সময়ত আছিলে যেনেকে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভাক অপাৰ ৰেসপেক্ট দিছিলে কাৰণ তেখেতেও ভূপেন দাৰ টেলেণ্টটো বিচাৰিছিলে তাৰপিছত আমি এইটোও দেখা পালো যে তেখেতে কেনেকে কলম্বিয়া ইউনিভাৰ্চিটিত গৈ কিনে নিজৰ মাছ কমৰ ডিগ্ৰীটো পাৰ্সিউ কৰিলে আৰু এইটোৰ উল্লেখো তেখেতে কৰিলে যে কিমান কষ্ট তেখেতে চাব লগা হৈছিল কিমান সৰু সৰু জব তেখেতে কৰিব লগা হৈছিলে ইন অৰ্ডাৰ টু হেভ আ সাস্টেইনেবল লিভিং ইন abroad তেখেতৰ ইংলেণ্ডৰ ভিজিটৰ সময়ত তেখেতে কিছুমান নিজৰ গানৰ প্লেবেক সিংগিং টাইপৰ এটা ভাইব দিব বিচাৰিছিলে সেইটো কিমান ধুনীয়া লাগি আছিলে জাষ্ট if god forbid good cameras would have been at that time আজি সাগে আমি এটা বেছি আৰু ভালে উল্লেখটো চাব পাৰিলো হয় এটা বেছি ক্লিয়াৰ উল্লেখ চাব পাৰিলো হয় but never mind whatever we saw was a gem to us মই আপোনাক হসাকে ৰেকমেন্ড কৰিম যদি আপুনি আমাৰ এই শিল্পীৰ বিষয়ে জানিব বিচাৰে তে আপুনি হসাকে এই সৰু এটা ডকুমেণ্টাৰীটো চাব লাগে কাৰণ এই ডকুমেণ্টাৰীটো কমপ্লিটলি আনফিল্টাৰ্ড ৰিয়েল আৰু এটা কথা যোনটো মই ক'ব পাহৰি গলো তেখেতৰ এটা কুকিং ষ্টাইলৰ বিষয়ে তেখেতে এটা ডেসক্ৰিপচন দিছিলে যোনটো চাইও আপোনাকো ভাল লাগিব তে বহুত কিবা কিবি বস্তু তেখেতৰ বাবে যোনটো আমি চাব বিচাৰিলো হয় বা শুনিব বিচাৰিলো হয় তেখেতৰ মুখৰ পৰা আমি যেতিয়া শুনিব পাওঁ সেইটো এটা it brings a smile to our face Thank you so very much ববিতা শৰ্মা বা এই ডকুমেণ্টাৰীটো বনোৱাৰ কাৰণে তেখেতৰ জীৱনৰ এটা সৰু পাৰ্টটো আমি এক্সপেৰিয়েন্স কৰিব পাৰিলো সেইটোৱে আমাৰ বাবে এটা ডাঙৰ কথা আছে আপোনালোকে কমেন্টছত জনাব যে আপোনালোকে এতিয়ালৈ ভূপেন দা আনকাট ডকুমেণ্টাৰীটো চাইছে নে নাই আপুনি এই ৰিলটো লাইক কৰিব নাপাহৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ইউটিউবত সাবস্ক্ৰাইব কৰি দিব ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফলো কৰিব নাপাহৰিব জয় আই অসম